কিন্তু আমি সুধিলোঁ আমাৰ পাব্লিকে সুধিলে কয় যে আমি এইবিলাক ৰয়েলিটি আছে বুলি। কালি সেই ঠিকাদাৰকেইটাক মই সুধিছোঁ ধেমাজি বিভাগক, ঠিকাদাৰটো মহৈটোক যিটো আলি বাটত ৰৈ আছে তাক মই সুধিছোঁ যে তোমালোকৰ ৰয়েলিটি আছে নেকি, চৰকাৰী মাটি মতা অধিকাৰ ক'ত পালা, বোলে আমি মানে আমাৰ ৰয়েলিটি আছে। আৰু এটা কথা মই আপোনালোক দুজন ডিপাৰ্টমেণ্টৰ মানুহ সন্মান সহকাৰে কৈছোঁ, কিন্তু আপোনালোকে এই কেছটো দৃষ্টিগোচৰ কৰিব। এইটো অবৈধ খনন কাৰ্যটো আমি শুনক মোক কৈ ল'ব দিয়ক, অবৈধ খনন কাৰ্যটো তৎকালীনভাৱে এই চৰচাপৰি অঞ্চলৰ এইটো বন্ধ কৰক। আমি আপোনালোকক চিনাতলী গাঁৱৰ সমূহ ৰাইজে অনুৰোধ ক্ৰমে কৈছোঁ, কাৰণ এইটো এটা কথা আমি বান নিয়ন্ত্ৰণ 1974 চনৰ পৰা ইয়াত খহনীয়াত ইয়াত বসবাস কৰি আছোঁ আৰু আমাৰ মাটি ভেটি নাই, আমাৰ ভূমিহীন চাৰ্টিফিকেট আছে, কিন্তু আমাৰ আশা ভৰসা গৰু ছাগলীৰ পৰা ধৰি মানুহক খেৰ খৰিলৈকে মানুহ এজন মৰিলে সৎকাৰ দিয়ালৈকে আমি চৰচাপৰি অঞ্চলত এই ব্যৱস্থাখিনি আমি কৰি চলাচল কৰি আছোঁ। যদি অবৈধভাৱে ইয়াত খনন কাৰ্য কৰি বা বেদখলৰ কাৰ্যসূচী লৈ পেলাই যদি এই হেৰিটো কৰে, তেতিয়াহ'লে আমি এই বস্তুটো আমাৰ সমূহীয়াভাৱে আমি জিলা উপায়ুক্তক ছাৰক আমি এইটো জনাবলৈ বাধ্য হ'ম। কিন্তু আমি প্ৰথমবাৰৰ কাৰণে আপোনালোকক আমি কৈছোঁ, আমি সন্মান সহকাৰে কৈছোঁ, আমি কোনো দম দিয়া নাই, আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ মুৰব্বীৰ লগত যোগাযোগ কৰক। আৰু যদি ইয়াৰ অন্যথা যদি এনেকৈ আমাৰ ৰাস্তা পদূলি খনন কাৰ্য হয়, তেতিয়াহ'লে আমি ব্যৱস্থাটো বেলেগভাৱে ল'বলৈ আমি বাধ্য হ'ম। কাৰণ কি হ'ল, কোনোবাই খেতি কৰিছে, আমি এইটো আপত্তি কৰা নাই, কিন্তু চৰচাপৰি খেতি মাটি কাটি পেলাই এই ৰাস্তাটোত বনৰীয়া গাঁৱৰ পৰা ধৰি গেজিঙৰ পৰা ধৰি গোটেই সকলো অহা যোৱা কৰে। এইখিনি ডাঙৰ ফিচাৰী এটা হৈ যাব। বাইচান্স কাইলৈ বাৰিষা ইয়াত ল'ৰা এটা পৰি মৰি গুচি গ'ল, গৰু এটা পৰি গ'ল, ক্ষতিপূৰণ কোনে দিব? আৰু মতা মানুহটো বিশেষ নাথাকেই, খেতি পথাৰ কৰি থওঁ হয় নহয়, কোনোবাই খেতি এটা সেইটো আমাৰ আপুনি গাঁৱলীয়া মানুহ মতা কথা আছে আকৌ আপুনি মই কালি ডাম্পাৰ দুখন কালি তাত গাড়ী দুখন পাইছোঁ, মই ইয়াৰ পৰা হেৰি হ'লে ৰাস্তালৈ নিছে, ৰাস্তালৈ নিয়াটো মানে কামৰ কাৰণে দি থোৱা আছে। মই নাজানো নিঙা গাড়ী কেইখন এফালে গৈছে, নিঙা গাড়ী দুখন হালধীয়া গাড়ীখন পাইছে, দেখাত খগেন শইকীয়া এইটো আগপিনৰ ঘৰটোত ষ্টপ কৰিছে। মোৰ মোবাইলটো চককে মাৰি দিলোঁ, ফোন কৰিছে এনেকুৱা হ'ব লাগে। কাম কৰা আমি এটা হেৰিহে ৰাইজৰ বিৰুদ্ধেতো যাব নোৱাৰি। গাড়ী আহিলে এটা কথা মানে বন্ধ কৰি থৈ দিব লাগে। মোৰ লগত যিটো অৱস্থা কৰিছে বিচাৰি গ'লে মানুহ মৰিব উজনি জেগাত। গছডাল ফালিছে ন ঘটনাটো কি, এইটো যোনটো জেগাত এতিয়া আমি থিয় হৈ আছোঁ, এইটো চিনাতলী গাঁৱৰ 1974 চনৰ পৰা বৰ্তমানলৈকে এইটো শ্মশানৰ এইটো ভূমি হয়। ইয়াত এইটো বিশেষতঃ শ্মশানৰ ভূমি নহ'লেও এইটো মানে চৰচাপৰি অঞ্চল আছিলে, কিন্তু আমি 74 চনৰ পৰা চিনাতলী গাঁৱত এই 85 ঘৰ মানুহে এই জেগাটো আমি শ্মশান হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। কাৰণ আমি ভূমিহীন মানুহ, আমাৰ নিৰ্দিষ্ট মাটি ভেটি নাই, গতিকে আমি ইয়াতে শ্মশান হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। কিন্তু দুখৰ বিষয়, আজি কিছুদিনৰ পৰা গায়ন গাঁৱৰ মানুহে যাৰ নেকি ম্যাদী পট্টা আছে, তেনেকুৱা মানুহে এই শ্মশানৰ মাটিটো বেদখল কৰিছে আৰু তাত মানে বেদখল কৰি খেতি বাতি কৰিছে। সেইটো বাৰু খেতি বাতি কৰিছে, আমি ঠিক আছে, কোনোবাই কিবা খেতি এটা কৰিছে আমি মানি লৈছোঁ, কিন্তু আপোনালোকে ইয়াত দেখক, ইয়াত JCB লগাই মাটি অবৈধভাৱে খনন কাৰ্য কৰি এইটো মাটিত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। খনন কাৰ্যটো এই গায়নগাঁও মানুহে কৰিছে। গায়নগাঁৱৰ এইটো আপোনাৰ এতিয়া প্ৰশান্ত বৰা, তেখেতে এতিয়া আমাৰ লগত আছে, আমাৰ লগত ভিডিঅ' কিছুমান আছে। সেই মাটিখিনি ঠিকাদাৰক বিভিন্ন ঠিকাদাৰক বিক্ৰী কৰিছে। আৰু তেওঁলোকেও মানে আমি এইটোৱে বিচাৰিছোঁ যে এই মাটিটো চৰচাপৰি যিটো মাটি, এই বেদখল এই মাটিখিনি
যাতে চৰকাৰে অনতি পলমে বেডোখৰ মুকলি ব্যৱস্থা কৰিব লাগে। ৰাজহুৱা খণ্ড মানুহ মাটিটো ৰাজহুৱা খণ্ডক চঞ্জাই দিব লাগে। আৰু 2 নম্বৰ আপোনালোকে চাওক, এইটো এটা ৰাস্তা, এই ৰাস্তাটোৱেদি এই চিনাতলি বুলিয়ে নহয়, ৰতনপুৰ গায়নৰ গোটেইকেইখন গাঁৱে, ইয়াত এখন বনৰীয়াচাপৰি বুলি এখন গাঁও আছে আৰু চিনাতলি ইয়াত গৌপামৰ এটা ভূমি আছে। ইয়ালৈ অহা যোৱা কৰি ইয়াত বানপানী হয়। গতিকে ইয়াত যদি খান্দা খান্দে, এই খান্দাটোত যদি মানুহ গৰু ছাগলী কোনোবা যদি বাৰিষা পৰি মৰে, গতিকে এইটো কিমান এটা পৰিতাপৰ বিষয় হ'ব। ডাম্পাৰখিনি ঠিকাদাৰ বিভিন্ন ডাম্পাৰ ENDLও খান্দিছে। আৰু এতিয়া বৰ্তমান আজি যিখন ডাম্পাৰ JCB লাগিছিল এখন খগেন শইকীয়া নিজে আহি পেলাই খগেন শইকীয়া JCBখনে আৰু ডাম্পাৰখনে লৈ গৈছে আৰু ইয়াত ৰাইজৰ সাক্ষাতত। আৰু ইয়াত সেই খগেন শইকীয়া নিওঁতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত উপস্থিত আছিল, কাৰণ তেখেতলোককো বস্তুটো অৱগত কৰিছোঁ যে এই বস্তুটো আপোনালোকৰ দৃষ্টিগোচৰ কৰক। 2জন ফৰেষ্টৰ কৰ্মচাৰী আছে, আপোনালোকে দেখিছে চাগৈ। গতিকে তেখেতলোককো আমি অনুৰোধ কৰিছোঁ যে আমি এই চৰকাৰী ভূমিখিনি যাতে খনন কাৰ্যটো অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰে। ফিচাৰী ধান্দা